বিয়া হৈ মই মানুহজনৰ ঘৰত কিয় নাথাকো আৰে এয়া মোৰ হাজবেণ্ডৰ ঘৰে হয় মোৰ মা মোৰ লগত থাকে প্ৰায় বহুত নতুনকৈ এনেকুৱা প্ৰশ্ন আহি আছে গতিকে ভাবিলো হেয়া উত্তৰ এই ভিডিঅ'টোতে দি লওঁ পিছে ঘৰ আহি পালো নহয় এই পাৰ্চেলটো আকৌ হাজবেণ্ডে গুৱাহাটীতে লৈ থৈছিলে মই বোলো ঘৰত আহিয়ে সময় পালো সেইকাৰণে এবাৰ খুলি দেখাই লওঁ অলপমান লুজ হৈছে কিন্তু কালাৰটো গৰম দিনৰ কাৰণে একেবাৰে বেষ্ট পাৰ্চেলটো খুলি উঠি এতিয়া একেবাৰে ৰেষ্ট কৰি ল'লো আৰু তাৰ পাছতে এতিয়া আহিলো ভাত সাজলৈ ঘৰ আহো বা নাহো কিন্তু দুপৰীয়া সাজটো মই বনাব লাগিব পিছে মাংসটো মায়ে বনাই ৰাখিছিলে কিন্তু বেগেনা পোৰা বিলাহী পোৰা হেয়া সকলো আজি মই কৰিলো তাৰ পাছতে ওলাই আহিলো বাৰ 2-3টা মান কামৰ কাৰণে এয়া আমাৰ পিপিলি কাৰণে মানে মিল্কি কাৰণে খানা লবলৈ আছিলে তাই ক'লে যিহেতু তই কাম 2টা মানত ওলাই আহিছ দি থৈ যাবিচোন সেই কাৰণে ললো আৰু হেয়া লোৱা দোৱা কৰি মই আৰু হাজবেণ্ডে ডিসাইড কৰিলো এতিয়া বা ঘৰলৈকে যাওঁ প্ৰথমতে হেবোৰ কাম কৰি থৈ আহো এয়া বা ঘৰলৈকে যোৱা মাত্ৰকে মই আকৌ গম পাইনে প্ৰথমতে বাক এখাৰ কথাই কৈ আছিলো ও বা ইমান মনত পৰিছে সেই সময়কিটা গম পাওনে ইমান যে ফুৰ্তি কৰিলো এই ছদিন তাৰ পাছতে মানুহজনে ক'লে আইসক্ৰীম খাব গতিকে হাজবেণ্ডৰ কাৰণেও আইসক্ৰীম ললো নিজৰ কাৰণেও ললো আৰু তাৰ পাছতে ঘৰ আহি প্ৰথমতে মানুহজনে অকমান উলিয়ালৈ আনিছে কাৰণ আজি তেওঁ যাবগে দেখিছে নহয় কেনেকুৱা সময় আহি পালে মানুহজনে এনেকুৱাই কামত ব্যস্ত যে এদিনৰ কাৰণেও ঘৰত থাকিব নোৱাৰে আমাৰ কাৰণে মাত্ৰ আজি আমাক থবলেহে আহিছিলে গম পাই এতিয়া তেওঁ যাবগে পিছে মোৰ 2-3টা মান কাম হৈছে মাৰ কাৰণে বিহু বুলি চাদৰ মেখেলা দুজোৰ লৈছিলো হেয়াকে ব্লাউজটো চিলাবলৈ দিবলৈ আহিলো আৰু লগতে মেখেলাবোৰ হেয়া দি থৈ উঠিয়ে এতিয়া প্ৰথমতে মানুহজনৰ কাৰণে ঘৰত পাই মই বনালো কফি ৰাতিপুৱা চকু খোলা মাত্ৰকে মানুহজনক প্ৰথমতে ব্লেক কফিকে লাগে গম পায়নে কিন্তু আজি তেওঁ হেনো ভাত খাই নাযায় কাৰণ ইমানগাল মমো খাই ললে এতিয়া হেনো একো খাবলৈ মন নাই সেই কাৰণে শাহুৱেকে মৰমতে খুৱাই মেলি পঠিয়াই দিছে পিছে তেন্তে আজিলৈ আহিছো আপোনালোকক অন্য এটা ভিডিঅ'ত লগ পাম দেই বাই